ছাত্ৰ-ছাত্ৰীসকল, মই উপাসনা ভূঞাই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 12 শব্দৰ প্ৰথমটো অংশ আলোচনা কৰিবলৈ লৈছো। এইটো অংশত আমি শব্দৰ উৎপত্তি, শব্দৰ সঞ্চালন আৰু শব্দ তৰংগৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, শব্দ আমাৰ সকলোৰে এটা পৰিচিত শব্দ। আমি বিভিন্ন প্ৰকাৰে শব্দ উৎপন্ন কৰো বা আমি আমাৰ চৌপাশে বিভিন্ন শব্দ নিতৌ শুনিবলৈ পাওঁ। আমি এজনে আনজনৰ লগত যেতিয়া বাৰ্তালাপ কৰো, আমাৰ মনৰ ভাৱ আনজনক জনোৱাত এই শব্দৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি এজনে উৎপন্ন কৰা শব্দ আনজনৰ যদি শ্ৰৱণ ইন্দ্ৰিয়লৈ গৈ নাপালেহেঁতেন, তেনেহলে কিন্তু আমি আমাৰ নিজৰ মনোভাৱবোৰ প্ৰকাশ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া আমি এই শব্দৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো বিতংভাৱে, আৰু শব্দৰ কিছু গুৰুত্বপূৰ্ণ কথাও আমি জানিবলৈ লৈছো। পোনপ্ৰথমতে ইয়াত তোমালোকক দিয়া হৈছে শব্দৰ কথা। প্ৰথমতে কৈছে যে শব্দৰ উৎস, বিভিন্ন উৎস হ'ব পাৰে, যেনে আমি মানুহ বা বিভিন্ন জীৱ-জন্তুও শব্দ উৎপন্ন কৰে, চৰাই-চিৰিকটি উৎপন্ন কৰে, লগতে যান-বাহন, মটৰ আৰু যন্ত্ৰ ইত্যাদিও কি কৰে, শব্দ উৎপন্ন কৰে। গতিকে শব্দ উৎসবোৰ কি কৈছে, মানুহ বুলি কৈছে, ঘণ্টা আৰু মানুহ, ঘণ্টা, যন্ত্ৰপাতি এইবিলাকৰ কথা কোৱা হৈছে। যন্ত্ৰপাতি, যান-বাহন ইত্যাদি এইবিলাকে কি কৰে, শব্দ উৎপন্ন কৰে। আৰু শব্দ কি আচলতে? শব্দ হৈছে এবিধ শক্তি, যেনেকে আমি তাপ শক্তিৰ কথা আলোচনা কৰিছিলো, যান্ত্ৰিক শক্তিৰ কথা আলোচনা কৰিছিলো, বিভিন্ন শক্তিৰ কথা আলোচনা কৰিছিলো। এতিয়া শব্দও এক প্ৰকাৰৰ কিন্তু শক্তি বুলি আমি এতিয়া জানিবলৈ পাইছো। শব্দ হৈছে এবিধ শক্তি আৰু শব্দ সঞ্চালনৰ বাবে কিন্তু মাধ্যমৰ প্ৰয়োজন। গতিকে এইটো কথাও আমি এইটো অধ্যায়তে আমি এতিয়া শিকিব লাগিব, বুজিব লাগিব, জানিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া শব্দ তৰংগৰ কথা কৈছে। শব্দ তৰংগনো কি, এতিয়া আমি তাৰ বিষয়ে আলোচনা কৰিম। শব্দ হৈছে এক প্ৰকাৰৰ শক্তি যিয়ে কাণৰ শ্ৰৱণ অনুভূতি সৃষ্টি কৰে। গতিকে এয়াই হৈছে শব্দ আৰু থুলমূলকে, আৰু আমি সকলোৱে শব্দৰ বিষয়ে কিছু পৰিমাণে কথা ইতিমধ্যে জানোৱেই। শব্দ সঞ্চালিত হবলৈ মাধ্যমৰ প্ৰয়োজন। এতিয়া পোনপ্ৰথমতে আমি আলোচনা কৰিব লাগিব যে শব্দ সঞ্চালিত হবলৈ, অৰ্থাৎ যি উৎপত্তি স্থানৰ পৰা শ্ৰোতাৰ কাণ পাবলৈ বা শ্ৰোতাজনলৈ পাবলৈ শব্দক এটা মাধ্যমৰ প্ৰয়োজন হয়। যদি মাধ্যম নাথাকে তেনেহলে শব্দ সঞ্চালিত নহবও পাৰে নেকি, সেই কথা আমি এতিয়া আলোচনা কৰিম আৰু বুজিবলৈ চেষ্টা কৰিম। স্পন্দনশীল বস্তুৱে শব্দ সৃষ্টি কৰে বুলি কৈছে। গতিকে এই স্পন্দনশীল বস্তুৱে শব্দ সৃষ্টি কৰে আৰু শব্দ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন হয়। যি পদাৰ্থ বা বস্তুৰ মাজেৰে শব্দ সঞ্চালন হয় তাকেই মাধ্যম বুলি কয়। এতিয়া মাধ্যম মানে কি, যাৰ মাজেৰে শব্দ সঞ্চালন হয়, গতিকে সেইটোৱে হৈছে মাধ্যম। আৰু এই মাধ্যম গেছীয় হ'ব পাৰে, তৰল হ'ব পাৰে বা কঠিন পদাৰ্থ হ'ব পাৰে। গতিকে গেছ, তৰল বা কঠিন পদাৰ্থ অৰ্থাৎ গোটা পদাৰ্থ, এই আটাইকেইবিধ পদাৰ্থৰ মাজেৰে কিন্তু শব্দ সঞ্চালিত হ'ব পাৰে। শব্দই গেছ, তৰল আৰু কঠিন পদাৰ্থৰ মাধ্যমেৰে সঞ্চালন হ'ব পাৰে, কিন্তু শূন্য স্থানৰ মাজেৰে অৰ্থাৎ ভেকুৱামৰ মাজেৰে কিন্তু শব্দ সঞ্চালিত হ'ব নোৱাৰে। শূন্য স্থান মানে ভেকুৱামৰ মাজেৰে শব্দ সঞ্চালিত হ'ব নোৱাৰে, কাৰণ মাধ্যমেই নাই। শূন্য স্থান মানে কোনো মাধ্যম নহয়। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল শব্দৰ দ্ৰুতিৰ কথা কৈছে। গতিকে শব্দ যিটো সঞ্চালিত হয় বা এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, শব্দ এবিধ শক্তি, গতিকে ইয়াৰ এটা দ্ৰুতি আছে, নিৰ্দিষ্ট দ্ৰুতি আছে। শব্দৰ গতিৰ লগত দ্ৰুতি জড়িত হৈ আছে। মাধ্যমৰ মাজেৰে শব্দ সীমিত দ্ৰুতিৰে সঞ্চালিত হয় আৰু শব্দৰ দ্ৰুতি পোহৰৰ দ্ৰুতিতকৈ যথেষ্ট কম। এতিয়া এই শব্দৰ দ্ৰুতি যে পোহৰৰ দ্ৰুতিতকৈ যথেষ্ট কম, এই কথাষাৰ বুজিবলৈ হলে মই তোমালোকক এটা উদাহৰণ দিম। যেতিয়া আকাশত বৰষুণ দিয়াৰ আগত বা যিকোনো সময়ত যদি বিজুলী ঢেৰেকনি মাৰে, বিজুলী ঢেৰেকনি মৰাৰ সময়ত তোমালোকে কি দেখিবলৈ পোৱা বাৰু? প্ৰথমতে তোমালোকে মন কৰিবা, প্ৰথমতে সেই বিজুলীৰ যি চিকমিকনি আমি দেখিবলৈ পাওঁ, তাৰ ঠিক কেইছেকেণ্ড মানৰ পাছতহে বা অলপ কিছু সময়ৰ পাছতহে কিন্তু ঢেৰেকনি বা শব্দ আমি শুনিবলৈ পাওঁ। তেতিয়াহে আমি কিন্তু চক খাই উঠো। কিন্তু সেই বিজুলী ঢেৰেকনি যিটো
একে সময়তে উৎপন্ন হৈছিল সেই পোহৰ আৰু শব্দ হয়তো একে সময়তে উৎপন্ন হৈছিল কিন্তু যিহেতু শব্দৰ যি দ্ৰুতি সেয়া পোহৰৰ দ্ৰুতিতকৈ যথেষ্ট কম সেই কাৰণে পোহৰক আমি বিজুলী চিকমিকনিক আমি অৰ্থাৎ বিজুলী চিকমিকনিক আমি প্ৰথমতে দেখিবলৈ পাওঁ তাৰ কিছু ক্ষণৰ পাছতহে আমি তাৰ শব্দটো আমি শুনিবলৈ পাওঁ এতিয়া শব্দৰ দ্ৰুতি কিছুমান কথাৰ ওপৰত নিৰ্ভৰ কৰে কিহৰ ওপৰত নিৰ্ভৰ কৰে আমি চাওঁ ই নিৰ্ভৰ কৰে পোন প্ৰথমতে ই সঞ্চালিত হোৱা মাধ্যমটোৰ ওপৰত ই সঞ্চালিত হোৱা মাধ্যমৰ ধৰ্মৰ ওপৰত তাৰ ঘনত্বৰ ওপৰত এনে ধৰণৰ কথাবোৰৰ ওপৰত কিন্তু নিৰ্ভৰ কৰে ইয়াত এটা উদাহৰণ এটা দিছে বায়ুত শব্দৰ দ্ৰুতিৰ কথা এই কথা এষাৰ তোমালোকক জানি থবলগীয়া কথা বায়ুত শব্দৰ দ্ৰুতিৰ মান হৈছে 344 মিটাৰ প্ৰতি ছেকেণ্ড এইখিনি কথা তোমালোকে মনত ৰাখিবা ইয়াৰ পিছতে আন কোনবোৰ কথাৰ ওপৰত শব্দৰ দ্ৰুতি নিৰ্ভৰ কৰে এটা উষ্ণতাৰ কথাটো কৈছে গতিকে মাধ্যমৰ উষ্ণতাৰ ওপৰতো শব্দৰ দ্ৰুতি নিৰ্ভৰ কৰে যেনে ধৰণে মাধ্যমৰ উষ্ণতা যদি বাঢ়ে শব্দৰ দ্ৰুতিও কিন্তু বাঢ়িব গতিকে উষ্ণতা বৃদ্ধিৰ লগে লগে শব্দৰ দ্ৰুতি বৃদ্ধি পায় বুলি কৈছে লগতে কোৱা হৈছে শব্দ তৰংগ হৈছে অনুদৈৰ্ঘ্য তৰংগ গতিকে এই কথাষাৰ মনত ৰাখিবা শব্দ তৰংগ অনুদৈৰ্ঘ্য তৰংগ ইয়াত কৈছে যে শব্দৰ অনুদৈৰ্ঘ্য তৰংগৰ ৰূপত বায়ুৰ মাজেৰে যাত্ৰা কৰে গতিকে অনুদৈৰ্ঘ্য তৰংগৰ ৰূপত বায়ুৰ মাজেৰে শব্দই যাত্ৰা কৰিব পাৰে বা সঞ্চালন হয় এতিয়া শব্দৰ দ্ৰুতিৰ কথা আমি আলোচনা কৰিছিলো আমি কৈছিলো যে মাধ্যমৰ ওপৰত নিৰ্ভৰশীল এতিয়া মাধ্যমৰ ওপৰত যেটো নিৰ্ভৰশীল মাধ্যমৰ ধৰ্মৰ ওপৰত নিৰ্ভৰশীল সেই কাৰণে আমি ইতিমধ্যে জানিছো বা তোমালোকক বুজাইছো যে শব্দই কি হয় গেছীয় তৰল বা গোটাই তিনিটা মাধ্যমৰ মাজেৰে কিন্তু সঞ্চালন হ'ব পাৰে এতিয়া এই তিনিটা মাধ্যমত কিন্তু শব্দৰ দ্ৰুতি পৃথক হ'ব গতিকে শব্দৰ সৰ্বোচ্চ দ্ৰুতি পাব এয়া হৈছে কঠিন পদাৰ্থ তাৰ পিছতে তাৰ দ্ৰুতি কমি আহিব ক্ৰমান্বয়ে তৰল আৰু গেছীয় পদাৰ্থলৈ অৰ্থাৎ আটাইতকৈ যেটো সৰ্বোচ্চ যেটো দ্ৰুতি হিয়া কঠিন পদাৰ্থৰ মাজেৰে হ'ব তাৰ পিছত তৰল পদাৰ্থ আৰু তাৰ পিছতে গেছীয় পদাৰ্থ এইটো গুৰুত্বপূৰ্ণ তোমালোকে মনত ৰাখিবা ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল শব্দ তৰংগৰ উৎপাদনৰ কথা আমি এটা আলোচনা কৰিবলৈ ল'ম গতিকে শব্দনো কেনেকৈ উৎপাদন হয় কেনেকৈ উৎপত্তি হয় সেই কথা এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম তোমালোকে মন দি চাবা এতিয়া সেই কথা বুজিবলৈ হলে প্ৰথমতে আমাক এটা উদাহৰণ বা এটা কাৰ্যকলাপৰ দৰে আমি কৰিব লাগিব প্ৰথমতে এটা চোৱা সুৰ শলাকাডাল ল'বলৈ কৈছে টিউনিং ফৰ্ক সুৰ শলাকাডালৰ বাহু ৰবৰৰ পেডত কোবাই তাত কম্পন সৃষ্টি কৰি কাণৰ ওচৰলৈ আনিলে শব্দ শুনিবলৈ পোৱা যায় গতিকে যেতিয়া সুৰ শলাকাডালত কম্পন সৃষ্টি হয় তোমালোকে কি হ'ব এটা শব্দ শুনিবলৈ পাবা অৰ্থাৎ ইয়াত এআই বুজাবলৈ চেষ্টা কৰা হৈছে যে কম্পনৰ লগত শব্দৰ এটা যি সম্বন্ধ আছে ইয়াতে কৈছে তাৰ পিছত কৈছে বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল বাদ্যযন্ত্ৰৰ কথা কৈছে উদাহৰণ দিছে ঢোল তবলা ভায়োলিন ইত্যাদি কম্পন সৃষ্টি কৰি শব্দ উৎপন্ন কৰিব পাৰে তোমালোকে যেতিয়া ঢোল এটা কুবাবা বা তবলা এটা কুবাই দিবা তাৰ পিছতে তবলাত তোমালোকে চুই যদি চোৱা সেই অংশটো এটা কম্পিত হৈ থাকে বা গিটাৰ বা ভায়োলিনৰ ষ্ট্ৰিং বিলাক যেতিয়া বাজি থাকে সেই ষ্ট্ৰিংবোৰত যেতিয়া আমি কম্পন সৃষ্টি কৰো তেতিয়াহে শব্দ উৎপন্ন কৰে এই কথাবোৰ তোমালোকে মন দিব লাগিব আৰু এই দুটা কথাৰ পৰা বা এই দুটা পইণ্ট যি তোমালোকক দিছো ইয়াৰ পৰা আমি এয়াকে বুজাব চেষ্টা কৰিছো যে কম্পনৰ লগত শব্দ উৎপন্ন জড়িত হৈ আছে বা আমি এনে ধৰণে ক'ব পাৰো যে কম্পন হলে শব্দ উৎপন্ন হয় এতিয়া শব্দৰ সঞ্চালনৰ কথাটো আমাক কৈছে সুৰ শলাকা এডালত কম্পন সৃষ্টি কৰা হয় এতিয়া সেই সুৰ শলাকা এডালত যেনেকৈ যেতিয়া কম্পন সৃষ্টি কৰা হয় তেতিয়া নিশ্চয় শব্দ উৎপন্ন হ'ব পাৰে ইয়াৰ দ্বাৰা বাহু এই গতিকে সুৰ শলাকা এডাল আমি ইয়াতে এনেকুৱা ধৰণৰ এডাল সুৰ শলাকা থাকিব আমি দেখাইছো আকি মই তোমালোকক এডাল যদি সুৰ শলাকা এডাল হয় সুৰ শলাকাৰ এডাল এ বাহু বা এডাল বি বাহুৰ এনেকুৱা ধৰণে হ'ব পাৰে দুডাল বাহু থাকে সুৰ শলাকা এডালত কম্পন সৃষ্টি কৰা হয় ইয়াৰ দ্বাৰা বাহু এ আৰু বি নিজৰ গড় অৱস্থানৰ পৰা ভিতৰলৈ আৰু বাহিৰলৈ যায় গতিকে যদি কম্পন সৃষ্টি কৰাৰ লগে লগে এই বাহু বিডালো অকমান নিজৰ স্থানৰ পৰা আঁতৰি যাব পাৰে এনেকে এইডালো আকৌ নিজৰ স্থানৰ পৰা আঁতৰি যাব পুনৰ ইহঁতি আকৌ এইটো দিশত যেতিয়া যাব দুইটা বাহুৱে কিন্তু নিজৰ স্থানৰ পৰা আঁতৰি যাব আকৌ পুনৰ নিজৰ স্থানলৈ ঘূৰি আহিব পাৰিব সেই কথাকে ইয়াতে তোমালোকক জনাবলৈ চেষ্টা কৰা হৈছে
এতিয়া ইয়াত কোৱা হৈছে চোৱা সুৰ শলাকাডাল আঁকি দিছে বি আৰু এ বাহু দুডালো তোমালোকক ইয়াত চিহ্নিত কৰি দিয়া হৈছে যেতিয়া বাহুবোৰ নিজৰ পূৰ্বস্থানত থাকে তেতিয়া ইহঁতৰ চৌপাশৰ বায়ুৰ ঘনত্ব স্বাভাৱিক হয় ইহঁতৰ চৌপাশৰ বায়ুৰ ঘনত্ব স্বাভাৱিক হয় গতিকে এতিয়া এই সুৰ শলাকাডালত কিন্তু কম্পন সৃষ্টি হোৱা নাই এই সুৰ শলাকাডালৰ বাহুখিনি নিজৰ স্থানতে আছে বা পূৰ্ব স্থানতে আছে এতিয়া এই বাহুকেইটাৰ চাৰিপাশৰ যি বায়ু তাৰ ঘনত্ব কিন্তু স্বাভাৱিক হৈ আছে যেতিয়া এই সুৰ শলাকাডালত কম্পন সৃষ্টি হ'ব ইয়াৰ বাহুবোৰে নিজৰ অৱস্থান বা নিজৰ স্থান সলনি কৰিব তেতিয়া এটা বেলেগ পৰিস্থিতি হ'ব সোঁফালৰ বাহুডাল যেতিয়া এইডাল বাহু বাহিৰলৈ যায় যেতিয়া এইডাল বাহু যেতিয়া এইফালে এইটো দিশত গৈছে তেতিয়া কি হৈছে যোৱাৰ লগে লগে সোঁফালে ই বায়ুৰ স্তৰবোৰক সোঁফালে ঠেলি দিছে যেতিয়া বাহুডাল সোঁফালে গৈছে গতিকে বাহুডালে ইয়াৰ কাষত থকা বায়ুৰ স্তৰবোৰ বা বায়ুকো সোঁফাললৈ ঠেলিছে ইয়াৰ ফলত কি হৈছে বায়ুবোৰ এটা নিৰ্দিষ্ট স্থানত খুব খাই গৈছে তাৰ ফলত হৈছে কি সেই স্থানৰ চাপ বৃদ্ধি পাইছে বা ঘনত্ব বাঢ়িছে বুলি আমি ক'ব পাৰো ইয়াৰ ফলত সংকোচন উৎপন্ন হয় আৰু এই চাপৰ বৃদ্ধি বা ঘনত্ব বঢ়াৰ লগে লগে বায়ুখিনি এটা স্থানত স্থূপ খাইছে অৰ্থাৎ সংকুচিত হৈছে এই সংকোচনৰ স্থান তোমালোকে দেখিবলৈ পাবা দেখিছানে এয়া সংকোচন হৈছে গতিকে এই বায়ুখিনি সংকোচন হৈছে এনেকুৱা এটা সংকোচন উৎপন্ন হৈছে এতিয়া এই সুৰ শলাকাৰ যি বাহু সি পুনৰ নিজৰ স্থানলৈ ঘূৰি আহিব পাৰে বাহুটো পুনৰ আগৰ অৱস্থানলৈ আহে বাহুৰ ওচৰৰ বায়ুৰ ঘনত্ব আকৌ স্বাভাৱিক হৈ পৰে গতিকে যেতিয়া পুনৰ নিজৰ স্থানলৈ গুচি আহে তেতিয়া আকৌ নিজৰ অৱস্থান আকৌ কি হয় বায়ুৰ অৱস্থানটো আকৌ আগৰ স্থানলৈ গুচি আহে আৰু স্বাভাৱিক ঘনত্ব বা স্বাভাৱিক চাপলৈ ৰূপান্তৰিত হয় ইয়াৰ পিছতে বাহুটো এতিয়া আকৌ যেতিয়া বাওঁফালে গতি কৰে আগতে সোঁফালে গতি কৰিছিলে যেতিয়া বাওঁফালে গতি কৰে যোৱাৰ লগে লগে খালী ঠাই সৃষ্টি হয় লগালগ কি হয় বাহুটো যেতিয়া বাওঁফালে গুচি যায় তেতিয়া ইয়াত এটা ভেকুৱাম বা অলপমান খালী ঠাইৰ সৃষ্টি হয় লগে লগে কি হয় খালী ঠাই সৃষ্টি হোৱা মানে কি ঘনত্ব কমে বা তাত চাপ কমি যায় অৰ্থাৎ ইয়াত দিছে খালী ঠাইৰ সৃষ্টি হয় আৰু লগে লগে অঞ্চলটোত বায়ুৰ ঘনত্ব কমি যায় আৰু নিম্ন চাপৰ অঞ্চল এটা সৃষ্টি কৰে যাক তনু ভৱন বুলি কোৱা হয় গতিকে লগালগ কি হয় যিহেতু সংকোচন আগতেই হৈছিলে কিন্তু যেতিয়া আমাৰ পুনৰ যেতিয়া এইটো আন বাওঁফালে গুচি যায় তেতিয়া কি হয় ইয়াত বায়ু খালী ঠাই সৃষ্টি হোৱাৰ লগে লগে নিম্ন চাপৰ এটা অঞ্চল সৃষ্টি হয় ঘনত্ব কমি যায় আৰু এবাৰ কি হয় সি তাকে সংকোচনৰ ঠাইত তনু ভৱন হোৱা বুলি আমি ক'ব পাৰো এতিয়া ছাত্ৰ ছাত্ৰীসকল বাহুটো সোঁফালৰ স্থানলৈ উভতি যোৱাৰ লগে লগে ই এটা কম্পন সম্পন্ন কৰে গতিকে প্ৰথমতে বাহুটো সোঁফালে যায় তাৰপিছত বাওঁফালে আহি আকৌ পুনৰ সোঁফালে যোৱাৰ লগে লগে এটা সম্পূৰ্ণ কম্পন সি সম্পূৰ্ণ কৰে বুলি কৈছে লগতে বাহুৰ গতিৰ ফলত নতুন সংকোচন উৎপন্ন হয় আকৌ পুনৰ কি হয় নতুন সংকোচন এটা উৎপন্ন হয় এতিয়া আমি কি ক'ব পাৰো গতিকে মাধ্যমত শব্দৰ সঞ্চালনক ঘনত্বৰ পৰিৱৰ্তন বুলি ক'ব পাৰো আমি ইতিমধ্যে দেখিছো যে বায়ুৰ ঘনত্বৰ পৰিৱৰ্তন ঘটে এবাৰ সংকোচন হয় এবাৰ কি হয় তনু ভৱন হয় অৰ্থাৎ এবাৰ উচ্চ চাপ আৰু এবাৰ নিম্ন চাপৰ সৃষ্টি হয় বা এবাৰ উচ্চ ঘনত্ব পুনৰ আকৌ নিম্ন ঘনত্বৰ সৃষ্টি হয় গতিকে এতিয়া মাধ্যমত শব্দৰ সঞ্চালনক ঘনত্বৰ পৰিৱৰ্তন বুলি ক'ব পাৰো বা চাপৰ পৰিৱৰ্তনো বুলিও আমি ক'ব পাৰো এই কথাটো আমি এতিয়া ইয়াৰ পৰা বুজি পালো এয়া চোৱা এতিয়া আকৌ পুনৰ সুৰ শলাকাডাল তোমাক দেখুওৱা হৈছে গতিকে সুৰ শলাকাডালে যেতিয়া অহৰহ যেতিয়া কম্পিত হৈ থাকিব তেতিয়া কি হ'ব অনুক্ৰমিকভাৱে সি মানে কি হৈছে সি মানে হৈছে কম্প্ৰেছন মানে অৰ্থাৎ সংকোচনক কম্প্ৰেছন বুলি কয় কম্প্ৰেছন অৰ্থাৎ সংকোচন আৰু এই আৰ মানে হৈছে ৰেৰিফেকচন গতিকে এই সংকোচন আৰু ৰেৰিফেকচন অৰ্থাৎ ৰেৰিফেকচন মানে হৈছে তনু ভৱন এই দুইটা হোৱাৰ ফলত কি হৈছে আমাৰ এই সুৰ শলাকাডালে অহৰহ কম্প্ৰেছন আৰু ৰেৰিফেকচন অৰ্থাৎ সংকোচন আৰু তনু ভৱন পুনৰ সংকোচন আৰু তনু ভৱনৰ সৃষ্টি কৰিছে আৰু তাৰ মানে ইয়াৰ অৰ্থ হৈছে যে এটা ঘনত্বৰ পাৰ্থক্য হৈছে ঘনত্ব প্ৰথমতে উচ্চ ঘনত্ব আকৌ নিম্ন ঘনত্ব পুনৰ উচ্চ ঘনত্ব আকৌ নিম্ন ঘনত্ব অঞ্চল সৃষ্টি কৰিছে আৰু এনেধৰণে শব্দৰ সঞ্চালন হৈছে ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল আমি তৰংগৰ বৈশিষ্ট্য অৰ্থাৎ শব্দ তৰংগৰ বৈশিষ্ট্য কিছুমান আমি এতিয়া আলোচনা কৰিব লাগিব গতিকে ক্যাৰেক্টাৰিষ্টিক্স অফ সাউন্ড ওয়েভ
এই পোন প্ৰথমতে আমি শীৰ্ষ আৰু ভৈয়ামৰ কথা আলোচনা কৰিবলৈ লৈছো এতিয়া চোৱাচোন এটা ছবি দেখুওৱা হৈছে শীৰ্ষ আৰু ভৈয়াম বুলি ইয়াতে কৈছে তৰংগৰ শৃংখক শীৰ্ষ ক্ৰেষ্ট আৰু ভৈয়ামক খাদ বা ট্ৰ বুলি কোৱা হয় বুলি কৈছে এতিয়া গতিকে এনেকুৱা ধৰণৰ যেটো শব্দ তৰংগৰ শীৰ্ষ এ সি এইবিলাক অঞ্চল হৈছে শীৰ্ষ বা ক্ৰেষ্ট আৰু ভৈয়ামক বি ডি এনেকুৱা অঞ্চল বিলাকক কি বুলি কৈছে ট্ৰ বা এই ভৈয়াম অঞ্চল বিলাকক কি বুলি কোৱা হৈছে ট্ৰ বুলি কোৱা হৈছে বা ভৈয়াম বুলি কোৱা হৈছে এতিয়া তাৰ পিছতে সংকোচন মানেনো কি সংকুচিত অঞ্চলটো সেই অঞ্চল য'ত কি হৈছে কণিকাবোৰৰ ঘনত্ব বেছি কণিকাবিলাক থুপখোৱা অঞ্চলবোৰে হৈছে সংকোচন অঞ্চল আকৌ তনুভৱন অঞ্চলবোৰ কি হৈছে য'ত কণিকাবোৰৰ উপস্থিতি হেৰেঙা সেইবিলাক হৈছে সেই অঞ্চলে হৈছে তনুভৱন অঞ্চল তাৰ পিছতে আমাক দিয়া হৈছে তৰংগ দৈৰ্ঘ্য লেমডা এতিয়া এটা খুব গুৰুত্বপূৰ্ণ তৰংগ দৈৰ্ঘ্যক আমি লেমডাৰে বুজাও এটো লেমডা চিন এটা তৰংগ দৈৰ্ঘ্যটো কি দুটা অনুক্ৰমিক সংকোচন বা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বকে তৰংগ দৈৰ্ঘ্য বুলি কোৱা হয় গতিকে দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দৈৰ্ঘ্যই হৈছে কি তৰংগ দৈৰ্ঘ্য আৰু তৰংগ দৈৰ্ঘ্যৰ এসআই একক হৈছে মিটাৰ ইয়াত দিয়া হৈছে এসআই একক তৰংগ দৈৰ্ঘ্যৰ মিটাৰ ই হৈছে এটা পৰ্যায় কালত শব্দ তৰংগই অতিক্ৰম কৰা দূৰত্ব গতিকে ই অতিক্ৰম কৰা দূৰত্ব সেই কাৰণে ইয়াৰ এসআই একক মিটাৰ বুলি ইয়াতে কোৱা হৈছে তাৰ পিছতে পৰ্যায় কালনো কি তাৰ কথা আমি আলোচনা কৰিব লাগিব পৰ্যায় কাল মানে কি দুটা অনুক্ৰমিক সংকোচন বা তনুভৱন নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময় যিমানখিনি সময় লয় সেই সময়খিনিকে কি হয় পৰ্যায় কাল ক্যাপিটাল টি ৰে বুজোৱা হয় আৰু ইয়াৰ একক হৈছে সেকেন্ড হৈছে ইয়াৰ একক ইয়াৰ পিছতে আমি আন এটা কথা জানিব লাগিব হেয়া হৈছে কম্পনাঙ্ক অৰ্থাৎ নিউ এতিয়া প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে তৰংগ কম্পনাঙ্ক বোলা হয় ততকে প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে তৰংগ এটাৰ কম্পনাঙ্ক বোলা হয় আৰু ইয়াক কিহত জোখা হয় এসআই একক হৈছে হাৰ্টজ বুলি কোৱা হয় ইয়াৰ এসআই একক হৈছে হাৰ্টজ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল আমি আকৌ জানিব লাগিব যে কম্পনাঙ্ক আৰু পৰ্যায়কাল ইহত দুটাৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কৰ কথা আমি আলোচনা কৰিম গতিকে ক্যাপিটাল টি হৈছে পৰ্যায়কাল আৰু নিউ হৈছে কম্পনাঙ্ক টি = 1/নিউ গতিকে এই সম্বন্ধটো তোমালোকে মনত ৰাখিবা টি = 1/নিউ এটোই হৈছে কম্পনাঙ্ক আৰু পৰ্যায়কালৰ মাজৰ সম্বন্ধ বা সম্পৰ্ক ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল আমাক এটা চিত্ৰ দিয়া হৈছে ইয়াত তোমালোকে চোৱাচোন শব্দৰ উৎস এটা শব্দৰ উৎস যেতিয়া ইয়াতে উৎপত্তি হৈছে শব্দৰ তাৰপিছতে শব্দৰ সঞ্চালন দেখুৱা হৈছে গতিকে শব্দৰ সঞ্চালন আমি ইতিমধ্যে পাইছো যে ঘনত্বৰ পৰিৱৰ্তনৰ দ্বাৰানো কেনে ধৰণে সঞ্চালন হয় চোৱা চি আৰ গতিকে অনুক্ৰমিকভাৱে চি আৰ এনেকে হৈ আছে আৰু ইয়াত কি হৈছে ঘনত্বৰ পৰিৱৰ্তন অৰ্থাৎ কম্প্ৰেছন ৰেৰিফেকশন পুনৰ কম্প্ৰেছন আকৌ ৰেৰিফেকশন ইয়াত দিছে মাধ্যমৰ মাজেৰে শব্দ সঞ্চালিত হওঁতে ঘনত্বৰ পৰিৱৰ্তনৰ ওপৰত চিত্ৰত দেখুৱা হৈছে গতিকে ওপৰৰ চিত্ৰত কি দেখুৱা হৈছে ঘনত্বৰ পৰিৱৰ্তন দেখুৱা হৈছে কেনে ধৰণে ঘনত্বৰ পৰিৱৰ্তন হয় যেতিয়া এটা শব্দ উৎসৰ পৰা যেতিয়া শব্দ সৃষ্টি হয় আৰু শব্দ সঞ্চালন হয় তাৰ পিছত আমি আকৌ কৈছিলো যে শব্দ সঞ্চালন হৈছে চাপৰ পৰিৱৰ্তনৰ দ্বাৰা হিয়া এটো ছবিৰ দ্বাৰা দেখুৱা হৈছে শব্দ উৎস দেখুৱা হৈছে আৰু চাপৰ পৰিৱৰ্তন দেখুৱা হৈছে গতিকে এটো কিহৰ চিত্ৰ মাধ্যমৰ মাজেৰে শব্দ সঞ্চালিত হওঁতে চাপৰ পৰিৱৰ্তন ওপৰৰ চিত্ৰত দেখুৱা হৈছে গতিকে এটো চিত্ৰত তোমাকক চাপৰ পৰিৱৰ্তন দেখুৱাইছে গতিকে উচ্চ চাপৰ এটা অঞ্চল আকৌ নিম্ন চাপৰ অঞ্চল পুনৰ উচ্চ চাপ আকৌ পুনৰ নিম্ন চাপ এনে ধৰণে শব্দ সঞ্চালন হয় এতিয়া আন এটা ছবি তোমালোকক দেখুৱা হৈছে এই চিত্ৰটোলে মন কৰা এতিয়া এই চিত্ৰটোত তোমালোকক তৰংগ দেখুৱাবলৈ চেষ্টা কৰাইছে শব্দ তৰংগ কণিকাবোৰ থুপ খোৱা অঞ্চলবোৰ হৈছে সংকোচন গতিকে য'ত কণিকাবোৰৰ ঘনত্ব বেছি সেই অঞ্চলবোৰে বা থুপ খাই য'ত থাকে কণিকাবোৰ সেইবিলাকে হৈছে কিন্তু কণিকা বুলি ক'লে মাধ্যমৰ কণিকা ইয়াত আমি বায়ুকে ধৰি লৈছো গতিকে সেই মাধ্যমৰ কণিকাবোৰ সংকোচন হোৱা অঞ্চল অৰ্থাৎ থুপ খাই থাকে য'ত কণিকাবোৰ বা ঘনত্ব য'ত বেছি থাকে হেয়া হৈছে সংকোচন অঞ্চল আৰু এই চিত্ৰত বক্ৰৰেখাৰ ওপৰৰ অংশ ইয়াক নিৰ্দেশ কৰে গতিকে এই বক্ৰৰেখাৰ ওপৰৰ অংশ দেখিছানে এই অংশবিলাকে কি নিৰ্দেশ কৰে সংকোচন অঞ্চল নিৰ্দেশ কৰে
আনহাতে কম চাপ আৰু সেৰেঙা কণা য'ত উপস্থিত থাকে সেই অঞ্চলবোৰকে কিন্তু তনুভৱন অঞ্চল বুলি কোৱা হয় আৰু চিত্ৰত বক্ৰৰেখাৰ নিম্নাংশই ইয়াক নিৰ্দেশ কৰে গতিকে তলৰ অংশই কি নিৰ্দেশ কৰে তনুভৱন অঞ্চল নিৰ্দেশ কৰে তোমালোকে দেখিছা ইয়াতে শীৰ্ষ আমি ইতিমধ্যে তোমাক বুজাইছিলো শীৰ্ষবোৰ কোনবোৰ আৰু খাদ কোনবোৰ আৰু গড় ঘনত্ব বা চাপ বুলি দিছে আৰু এইটো হৈছে এই তৰংগৰ বিস্তাৰ বক্ৰৰেখাৰ শীৰ্ষই সৰ্বোচ্চ সংকোচন অঞ্চল নিৰ্দেশ কৰে আৰু বক্ৰৰেখাৰ নিম্নাংশই তনুভৱন অঞ্চল নিৰ্দেশ কৰে ইতিমধ্যে আমি আলোচনা কৰিছো লগতে তৰংগৰ শৃংখক কি কয় শীৰ্ষ ক্ৰেষ্ট আৰু ভয়ামক খাদ বা থ্ৰ বুলি কোৱা হয় ইতিমধ্যে আমি আলোচনা কৰিছো তোমালোকে ইয়াত ছবিত চোৱা এই ছবিটো তোমালোকে দেখিবলৈ পাবা ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল আমি তীক্ষ্ণতাৰ কথা আলোচনা কৰিব লাগিব কেতিয়াবা তোমালোকে নিশ্চয় কোৱা শুনিছা যে এই শব্দটো খুবেই বেছি তীক্ষ্ণ কিছুমান শব্দ শুনোতে আমাৰ খুব কাণত বাজি উঠে বা আমি কিছুমান শব্দ তীক্ষ্ণ পাওঁ বা কিছুমান শব্দৰ তীক্ষ্ণতা কম বা কিছুমান শব্দৰ তীক্ষ্ণতা বেছি এতিয়া তীক্ষ্ণতা বুলি ক'লেনো আমি আচলতে কি বুজো তীক্ষ্ণতা ইংৰাজীত কোৱা হয় পিচ তীক্ষ্ণতা শব্দৰ এবিধ চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ মগজুৱে কোনো শব্দৰ কম্পনাংকক যি ধৰণে বিশ্লেষণ কৰে তাকেই তীক্ষ্ণতা বুলি ক'ব পাৰি এতিয়া বেছি বা উচ্চ তীক্ষ্ণতা বা বেছি তীক্ষ্ণতাৰ শব্দত প্ৰতি একক সময়ত নিৰ্ধাৰিত বিন্দু এটাৰ মাজেৰে অধিক সংখ্যক সংকোচন আৰু তনুভৱন পাৰ হৈ যায় অৰ্থাৎ অধিক কম্পন হয় সেই কথাই আমাক ইয়াত বুজাবলৈ চেষ্টা কৰিছে এতিয়া চোৱাচোন এই চিত্ৰ দুটা দেখুওৱা হৈছে গতিকে ওপৰৰ চিত্ৰটোত আমাক দেখুওৱা হৈছে কম তীক্ষ্ণতা বিশিষ্ট শব্দৰ তৰংগ আৰু তাৰ তলৰটো দেখুওৱা হৈছে উচ্চ তীক্ষ্ণতা বিশিষ্ট শব্দৰ তৰংগ বিভিন্ন আকাৰ আৰু অৱস্থাৰ বস্তুৱে বিভিন্ন কম্পনাংকৰে দুলি বেলেগ বেলেগ তীক্ষ্ণতাৰ শব্দ সৃষ্টি কৰে গতিকে তবলা এটাৰ তীক্ষ্ণতা বেলেগ হ'ব তবলা এটা বজালে যি শব্দ হ'ব সেইটো বেলেগ আকৌ গিটাৰ বজোৱা তীক্ষ্ণতা বেলেগ গতিকে কি হৈছে আকাৰ আৰু অৱস্থা বা সেই পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি তীক্ষ্ণতা পৃথক হ'ব পাৰে বুলি কৈছে আৰু তোমালোকে নিশ্চয় মন কৰিছা যে তীক্ষ্ণতা চোৱাচোন এই ইয়াত প্ৰথমটোত হৈছে কম তীক্ষ্ণতা গতিকে আমি আলোচনা ইতিমধ্যে কৰিছিলো যে নিৰ্ধাৰিত বিন্দু এটাৰ মাজেৰে অধিক সংখ্যক সংকোচন আৰু তনুভৱন শব্দ পাৰ হৈ যায় য'ত বেছি তীক্ষ্ণতা থাকে তাকে আমি ইয়াত দেখুৱাইছো ছবিৰে অধিক সংখ্যক পাৰ হৈ গৈছে আৰু ইয়াত কম সংখ্যক পাৰ হৈ গৈছে এই দুটা ছবিৰ পৰা এই তৰংগৰ পৰা ইয়াকে আমি বুজিব লাগিব আৰু যেতিয়া এনেকুৱা ধৰণৰ দুটা তৰংগ তোমালোকক দিয়া হ'ব কোনটো উচ্চ তীক্ষ্ণতা বা কোনটো নিম্ন তীক্ষ্ণতা তোমালোকে ইয়াৰ পৰা বুজিব লাগিব এই প্ৰথমটো হৈছে নিম্ন তীক্ষ্ণতা বা কম তীক্ষ্ণতাৰ শব্দ তৰংগ আৰু দ্বিতীয়টো হৈছে উচ্চ তীক্ষ্ণতাৰ শব্দ তৰংগ ইয়াৰ পিছতে আমি তীব্ৰতা বা কোমলতাৰ কথা আলোচনা কৰিম তীব্ৰতা অৰ্থাৎ লাউডনেছ আৰু কোমলতা হৈছে সফটনেছ এটো হৈছে লাউডনেছ আৰু কোমলতা হৈছে সফটনেছ কোনোবা এটা শব্দ আমি কেতিয়া লাউড নয়েজ বুলি কওঁ বা লাউড মিউজিক বুলি কওঁ লাউড ভয়েস লাউড মিউজিক কেতিয়া কওঁ তাৰ তীব্ৰতা ওপৰত নিৰ্ভৰ কৰে বা তাৰ কোমলতা ওপৰত নিৰ্ভৰ কৰে শব্দৰ তৰংগৰ তীব্ৰতা বা কোমলতা তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয় কি হ'ব নিৰ্ণয় হয় এম্প্লিটিউড বা বিস্তাৰেহে তাক নিৰ্ণয় কৰে বা নিৰ্ধাৰণ কৰে আৰু বিস্তাৰৰ লগত জড়িত হৈ আছে শব্দৰ শক্তি এটা প্ৰচণ্ড শব্দ তৰংগে অধিক শক্তি কঢ়িয়াই লৈ যায় গতিকে অধিক শক্তি কঢ়িয়াই লৈ ফুৰে আৰু ডাঙৰকৈ শুনা যায় গতিকে যাৰ লগত শক্তি বেছি থাকে অধিক থাকে সেই শব্দও ডাঙৰ হ'ব আৰু এই শব্দ অধিক দূৰত্বলৈ যাব পাৰে বা সঞ্চালিত হ'ব পাৰে কাৰণ সেই শব্দৰ লগত অধিক শক্তি জড়িত হৈ থাকে গতিকে এই শব্দই অধিক দূৰত্বলৈ সঞ্চালিত হ'ব পাৰে বুলি ইয়াতে কৈছে আকৌ ইয়াত দিছে তীব্ৰতাৰ কথা দিছে শব্দৰ যি তীব্ৰতা সেয়া কি হৈছে আমাৰ শব্দ তীব্ৰতা ডাইৰেক্টলি প্ৰপৰ্চনেল টু বিস্তাৰ বুলি কৈছে বিস্তাৰ গতিকে ইয়াতে তীব্ৰতা বিস্তাৰ বাঢ়িলে শব্দৰ তীব্ৰতাও বাঢ়িব বা এনেকেও আমি ক'ব পাৰো যে শব্দৰ তীব্ৰতা শক্তিৰ লগত জড়িত অধিক শক্তিৰ যি শব্দ হে তাৰ তীব্ৰতাও বেছি বুলি আমি ক'ব লাগিব ইয়াৰ পিছতে শব্দৰ গুণৰ কথা আহিছে গুণৰ কথা আলোচনা কৰিবলৈ যাওঁতে শব্দৰ গুণ বা ধ্বনি বিশিষ্ট হৈছে
শব্দ এটাৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু ইও এটা হৈছে শব্দৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু শুৱলা শব্দ এটাৰ গুণ উচ্চ গতিকে উচ্চ গুণৰ শব্দ বুলি ক'লে আমি কি কওঁ শুৱলা যিটো শুনি আমি ভাল পাওঁ আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ে ভাল পায় বা আমি শুৱলা পাওঁ তাকে হৈছে কি উচ্চ গুণৰ শব্দ বাছ বুলি কোৱা হয় যেনেকে উদাহৰণ দিছে ভায়লিন ধুনীয়াকৈ যেতিয়া শুৱলাকৈ যেতিয়া ভায়লিন এটা বজোৱা হয় ভায়লিন বাদক এজনে বজাব আমি সেই শব্দক কিন্তু শুৱলা বুলি আমি নিৰ্ধাৰণ কৰিম আৰু আমি ভাল পাম আৰু সেই শব্দক আমি উচ্চ গুণৰ বুলি আমি ক'ব পাৰিম লগতে ইয়াত দিয়া হৈছে যে এটা কম্পনাংকৰ শব্দক স্বৰ বা টোন বুলি কোৱা হয় যেতিয়া এটা শব্দ এটা কম্পনাংকৰে গঠিত হ'ব তেতিয়া তাক সেই শব্দ হৈছে এটা স্বৰ বা ইংৰাজীত টোন বুলি কোৱা হয় আৰু যেতিয়া কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণত সৃষ্টি হোৱা শব্দক কি বুলি কোৱা হয় তাক সুৰ বুলি কোৱা হয় তাক নোট বুলি ইংৰাজীত কোৱা নাই গতিকে নোট হৈছে কি কেইবাটাও কম্পনাংকৰ সংমিশ্ৰণিত এটা শব্দ ই শ্ৰুতি মধুৰ হয় গতিকে সেই সুৰ শ্ৰুতি মধুৰ হয় বা শুনিবলৈ শুৱলা হয় আনহাতে কোলাহলৰ কথা কৈছে এতিয়া কোলাহলনো কি কোলাহল হৈছে নয়েজ যাক আমি ইংৰাজীত কওঁ আৰু ই শ্ৰুতিকটু হয় অৰ্থাৎ শুনিবলৈ শুৱলা নহয় আমি শুনিবলৈ ইয়াক একেবাৰে ভাল নাপাওঁ ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল শব্দ তৰংগৰ দ্ৰুতিৰ কথা কৈছে শব্দ তৰংগৰ দ্ৰুতি কথা ইতিমধ্যে আমি আলোচনা কৰিছিলো যে শব্দৰ দ্ৰুতি আছে আৰু এতিয়া শব্দ তৰংগৰ দ্ৰুতি হৈছে সংকোচন বা তনুভৱনৰ দৰে তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব কোনে অতিক্ৰম কৰে সেই শব্দৰ তৰংগই এটা বিন্দুৰ মাজেৰে আৰু ইয়াৰ এককো হৈছে দ্ৰুতিৰ দৰে মিটাৰ প্ৰতি ছেকেণ্ড ইয়াৰ একক মিটাৰ প্ৰতি ছেকেণ্ড আৰু আমি সেই শব্দৰ দ্ৰুতিক v দূৰত্বক আমি সময়েৰে হৰণ কৰি দিম আৰু এয়া v লেমডা বাই নিউ গতিকে এই লেমডা হৈছে ইয়াৰ ক্ষেত্ৰত দূৰত্ব v লেমডা বাই টি আমি পাইছো আৰু আমি ইয়াক যেহেতু 1/t n আমি ইতিমধ্যে পাইছিলো গতিকে আমি ইতিমধ্যে পাইছিলো যে আমাৰ পৰ্যায়কাল আৰু আমাৰ যি কম্পনাংক তাৰ মাজত কি সম্বন্ধ আছে 1/t নিউ গতিকে v নিউ লেমডা এটো সিম্বলটো এনেকুৱা v নিউ লেমডা গতিকে এনেকেও আমি ক'ব পাৰো v লেমডা বাই t হ'ব পাৰে বা লেমডা বাই t মানে অৰ্থাৎ 1/t জেগাত আমি নিউ বহুৱাই দিলে আমি এনে ধৰণে পাবলৈ সক্ষম হ'ম ছাত্ৰ ছাত্ৰীসকল এইটো প্ৰশ্নত আমাক সোধা হৈছে শব্দ তৰংগ এটাৰ কম্পনাংক 2 কিলোহাৰ্টজ গতিকে কম্পনাংক অৰ্থাৎ নিউ 2 কিলোহাৰ্টজ বুলি আমাক দিয়া হৈছে লগতে দিছে যে তৰংগৰ দৈৰ্ঘ্য গতিকে লেমডা 35 সেন্টিমিটাৰ বুলি দিছে এতিয়া আমাক সোধা হৈছে যে 1.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ই কিমান সময় ল'ব এতিয়া আমি এটো নিৰ্ধাৰণ কৰিব লাগিব এতিয়া এটো নিৰ্ধাৰণ কৰিবলৈ যাওঁতে আমি ইতিমধ্যে জানো যে এই শব্দ তৰংগৰ ক্ষেত্ৰত কি হৈছে দ্ৰুতি v লেমডা নিউ গতিকে v লেমডা নিউৰ পৰা আমি যেটো দ্ৰুতি সেয়া আমি নিৰ্ধাৰণ কৰিব পাৰিম আৰু দ্ৰুতি নিৰ্ধাৰণ কৰিলে আমি তাৰ পৰা কি হৈছে যেহেতু দূৰত্ব দিয়া আছে আমি সময়টো উলিয়াব পাৰিম এতিয়া আমি এটো কৰি চাবলৈ চেষ্টা কৰো প্ৰথমতে আমাক কি দিছে সমাধান বুলি লিখি লওঁ সমাধান আমাক কি দিয়া আছে প্ৰথমতে আমাক দিয়া হৈছে কম্পনাংক দিয়া হৈছে কম্পনাংক নিউ 2 কিলোহাৰ্টজ 2000 হাৰ্টজ গতিকে কিলোহাৰ্টজক আমি হাৰ্টজলৈ লৈ গলো তাৰ পিছত আমাক দিয়া আছে কম্পনাংকৰ পিছত আমাক দিয়া আছে লেমডা গতিকে লেমডাটোৰ ভ্যালুটো কিমান আছিল 35 সেন্টিমিটাৰ বুলি আমাক দিছিলে আৰু 35 সেন্টিমিটাৰ আমি মিটাৰলৈ লৈ যাম গতিকে 100 ৰে হৰণ কৰিব লাগিব 0.35 মিটাৰ আমি পাবলৈ সক্ষম হ'ম এতিয়া ইতিমধ্যে আমি জানো শব্দ তৰংগৰ যি দ্ৰুতি হেয়া v
লেমডা নিউ এইটো ফৰ্মুলা আমি ইতিমধ্যে পাইছো কেনেকে হয় আমি ইতিমধ্যে তোমালোকক মই ইতিমধ্যে বুজাইছো তোমালোকক এতিয়া আমি লেমডাৰ ঠাইত বহুৱাম 0.35 সেন্টিমিটাৰ মিটাৰ মিটাৰ পূৰণ 2000 হাৰ্টজ আৰু এইটো যেতিয়া আমি পূৰণ কৰিম ধৰা আমি সুবিধাৰ কাৰণে 35 মিটাৰ ইনটু 20 হাৰ্টজ বুলি কৈছো এতিয়া আমি পাম 35 ইনটু 2 70 আৰু 0 মিটাৰ হাৰ্টজ হৈছে প্ৰতি সেকেন্ড হাৰ্টজ মানে 1/t বা 1/সেকেন্ড গতিকে মিটাৰ প্ৰতি সেকেন্ড গতিকে এয়া আমি পালো ভিৰ মানটো গতিকে আমি দ্ৰুতিটো পালো আকৌ আমি জানো গতিকে কি হ'ব গতিকে আমি জানো যে স্পিড ইকুয়ালস টু ডিসটেন্স বাই টাইম বা v ইকুয়ালস টু s/t গতিকে দূৰত্ব আমাৰ দিয়া আছে দূৰত্ব আমাক কিমান দিয়া হৈছিল অতিক্ৰম কৰিবলৈ 1.5 কিলোমিটাৰ দূৰত্ব গতিকে দূৰত্ব আমাক দিয়া হৈছে s ইকুয়ালস টু 1.5 ইয়াতে আমি আকৌ এটো সৰল কৰিবলৈ চেষ্টা কৰো গতিকে t আমাক উলিয়াবলৈ আছে t ইকুয়ালস টু আমাৰ s/v এতিয়া আমি s ৰ মানটো হৈছে 1.5 কিলোমিটাৰ তাক যদি আমি মিটাৰলৈ নিও 1.5 into 1000 আৰু ইয়াত হৈছে 700 মিটাৰ প্ৰতি সেকেন্ড আৰু এটো হৈছে মিটাৰত হ'ব ইয়াক আমি পূৰণ আৰু সৰল কৰিব লাগিব গতিকে সৰল কৰাৰ লগে লগে আমি পাম 1500 by 700 ইয়াতে মিটাৰ আৰু ইয়াতে মিটাৰ প্ৰতি সেকেন্ড গতিকে মিটাৰ মিটাৰ কেনসেল হলে সেকেন্ড হ'ব আৰু এটো আমি হৰণ কৰিব লাগিব গতিকে আমি পালো 15/7 মিটাৰ গতিকে ইয়াক তোমালকে পুনৰ আৰু হৰণ কৰি তোমালকে সহজ কৰিবও পাৰা 15 হাতেৰে হৰণ কৰি কেনেকে 15 7 2 is 14 এনেকে almost equals to 2.14 ইয়াত হ'ব সেকেন্ড গতিকে এটো আমাৰ উত্তৰ আমি পালো 2.14 সেকেন্ড আমি পাবলৈ সক্ষম হলো গতিকে এনে ধৰণে আমি 2.14 সেকেন্ড আমি সময় পাবলৈ সক্ষম হলো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত শব্দৰ সঞ্চালন শব্দৰ বৈশিষ্ট্য ইত্যাদি আমি আলোচনা কৰিলো লগতে এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ আগবাঢ়ি যাওঁ প্ৰথম প্ৰশ্নটোত কি দিছে চাওঁ আহাচোন ইয়াত সুধিছে বায়ুত শব্দৰ দ্ৰুতি গতিকে বায়ুত শব্দৰ দ্ৰুতিৰ মান দিছে 344 মিটাৰ প্ৰতি সেকেন্ড 344 মিটাৰ প্ৰতি ঘণ্টা 344 কিলোমিটাৰ প্ৰতি সেকেন্ড ওপৰৰ এটাও নহয় আমি ইতিমধ্যে এটো অংশত পাই আহিছো যে বায়ুৰ শব্দৰ দ্ৰুতি হৈছে 344 মিটাৰ প্ৰতি সেকেন্ড গতিকে এটো ইয়াৰ একেবাৰে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন 2 নম্বৰ প্ৰশ্নটো আমাক কি সুধিছে চাওঁ শব্দৰ দ্ৰুতি সৰ্বোচ্চ হয় শব্দৰ দ্ৰুতি কোনটো মাধ্যমত সৰ্বোচ্চ হয় গোটা মাধ্যমত তৰল মাধ্যমত নে গ্যাসীয় মাধ্যমত নে শূন্য স্থানত আমি ইতিমধ্যে জানো যে শব্দৰ দ্ৰুতি সৰ্বোচ্চ হয় বা অধিক হয় আমাৰ গোটা মাধ্যমত গতিকে এটো ইয়াৰ একেবাৰে শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত শব্দৰ বিষয়ে আলোচনা কৰিলো শব্দৰ উৎপত্তি শব্দৰ সঞ্চালন আৰু শব্দৰ বৈশিষ্ট্য কিছুমান শব্দ তৰংগৰ বৈশিষ্ট্য আমি আলোচনা কৰিলো শেষত মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে শেষ হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ